আজি আসুৰ শহীদ দিৱস অসম আন্দোলনৰ বুকুৰ তেজেৰে ইতিহাস লিখা 860 গৰাকী শহীদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে ৰাজ্যবাসীয়ে অসম আন্দোলনৰ প্ৰথম গৰাকী শহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে অসম আন্দোলনৰ শহীদসকলক আৰু গোৱালপাৰাৰ বগুৱানত আজি সৰু অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচীৰ আয়োজন কৰিছে আমি তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ আপোনালোকক পুনপটীয়াকৈ লৈ যাব বিচাৰিছো সেই কাৰ্যসূচীত উপস্থিত আছে আমাৰ সাংবাদিক বিশ্বজিৎ দাস আমি পুনে পুনে আপোনালোকক বিশ্বজিতৰ কাষলৈকে লৈ যাব বিচাৰিছো আজি আৰু কিছু সময় পিছতে গোৱালপাৰা বগুৱানত যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৰু অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শহীদ দিৱসৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰিব সৰু অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ইতিমধ্যে কেন্দ্ৰীয় নেতৃবৃন্দ আহি গৈছে উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সভাপতিগৰাকী আহি পাইছে মই পাৰিলে উপদেষ্টা যি সৰু অসম ছাত্ৰ সন্থাৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ কাষত যাম আৰু তেওঁলোকক কথা পতাৰ যত্ন কৰিম ইতিমধ্যে যিটো কেন্দ্ৰীয় সমিতি আহি পৰিছে মই সবচৰীয়া ঐতিহাসিক অসম আন্দোলন আৰু তাৰপিছত অসম চুক্তি ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছে এই ৪৫ বছৰ অসমৰ খিলঞ্জীয়া মানুহে সংগ্ৰাম কৰি আছে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি আছে ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য নাই যিখন ৰাজ্যত সেই ৰাজ্যৰ খিলঞ্জীয়া মানুহে নিজৰ ৰাজ্যৰ পৰিচয় ৰক্ষা কৰিবৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে অসমে এখন ৰাজ্য ভাৰতবৰ্ষত য'ত খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত পৰিচয় ৰক্ষাৰ কাৰণে এই ৪৫ বছৰ ধৰি চিঞৰিবলগীয়া হৈছে সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু অসম আন্দোলনৰ সময়তকৈ আজি পৰিস্থিতি বেছি জটিল হ'ল বেছি ভয়াৱহ হৈ গ'ল জনজাতীয় বেল ব্লকত বাংলাদেশ সোমাইছে খেতিৰ মাটি ল'লে বনাঞ্চলত সোমাল অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল এতিয়া উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তেদি অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাইছে চৰকাৰে স্বীকাৰোক্তি দিছে উপায় কি আছে উপায় আছে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব কৰা নাই দিল্লী দিছপুৰত যোৱা 39 বছৰ সকলো দলৰ চৰকাৰে ক্ষমতাত আছিল আৰু চুক্তি কাৰ্যকৰী নকৰাৰ কাৰণে আজি পৰিস্থিতি ভয়াৱহ হৈছে জটিল হৈছে গতিকে আজি আমি অসম আন্দোলনৰ সকলো জাতীয় শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ নিৰ্যাতিত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ আৰু আমি পুনৰ সংকল্প লৈছোঁ যে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ এইখন অসম আমাৰ এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব নিৰন্তৰ থাকিব লাগিব আৰু অসম চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণৰ জৰিয়তে এই কথা সম্ভৱপৰ আৰু এইটো দুইখন চৰকাৰে কেন্দ্ৰীয় অসম চৰকাৰে এই কথাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসম চুক্তি ৰূপায়ণৰ কাৰণে প্ৰতিটো দফা ৰূপায়ণ কৰাৰ কাৰণে আপোনালোকৰ ফালৰ পৰা হেঁচাটো চলি আছে কিন্তু কোনোখন চৰকাৰে আজিলৈকে কিন্তু পালন কৰা নাই বা চুক্তিসমূহ ৰূপায়ণ কৰা নাই এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কেনেকুৱা ঘঁহতে শিল ক্ষয় যে আমি ঘঁহি আছোঁ আৰু এইটো কথা হ'ল যে খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষাৰ বিষয় ভাৰতবৰ্ষৰ কোনো ৰাজ্যততো খিলঞ্জীয়া মানুহে নিজৰ ৰাজ্যত পৰিচয় ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হোৱা নাই আৰু আজি অসম আন্দোলনৰ সময়তকৈ আজি পৰিস্থিতি বেছি জটিল আৰু ভয়াৱহ হৈ গ'লতো জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল গতিকে উপায় কি আছে উপায় আছে অসম চুক্তিৰ প্ৰত্যেকটো দফাৰ ৰূপায়ণ বিদেশী নাগৰিক চিনাক্তকৰণ কৰিব লাগিব ভোটাৰ তালিকাৰ নাম কৰ্তন কৰিব লাগিব NRC উন্নীতকৰণ কৰিব লাগিব বহিষ্কাৰ ব্যৱস্থা কৰিব লাগিব দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগিব পশ্চিম প্ৰান্তত যদি ভাৰত পাকিস্তান সীমান্ত চিল কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় সীমা আমাৰ ভাৰত বাংলাদেশ সীমান্ত কিয় চিল কৰিব নোৱাৰে 268 কিলোমিটাৰ আৰু এতিয়াতো অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাইছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলটো ট্ৰেনজিট ৰুট আৰু ট্ৰেনজিট খুব কেম্প হৈছে কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰি আছে দেশৰ প্ৰতি ভাবো কি অসম আন্দোলনৰ সময়ত অসমৰ ৰাইজে যিবোৰ কথা কৈছিল যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো আজিতো সেইবোৰ কথা সঁচা বুলি প্ৰমাণ হৈছে অসম আন্দোলনৰ সময়ত কোৱা অসমৰ ৰাইজে কোৱা প্ৰতিটো কথা এতিয়া সঁচা বুলি প্ৰমাণ হৈছে এতিয়া অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটি কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল প্ৰতিবেদন দিলে 4 বছৰ হ'ল প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগে আমাক সাংবিধানিক ৰক্ষা কবচ লাগিব অসম চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিছে ভাল হৈছে কিন্তু অসম চৰকাৰৰ আওতাত থকা বিষয়সমূহৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়সমূহ কাৰ্যকৰী হ'ব লাগিব ৰক্ষা কবচ আমাক লাগিবই খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে আমাক সাংবিধানিক ৰক্ষা কবচ লাগিব অৰ্থনৈতিক ৰক্ষা কবচ লাগিব জনজাতীয় বেল ব্লক সুৰক্ষা হ'ব লাগিব মাটিৰ ওপৰত অধিকাৰ আমাক দিব লাগিব ভাষা সংস্কৃতি সকলো সুৰক্ষা হ'ব লাগিব আৰু এইটো কথা স্পষ্ট যে ঐতিহাসিক অসম আন্দোলনৰ পিছত 6 বছৰ আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি হ'ল চুক্তিখনৰ 39 বছৰ পাৰ হৈ 40 বছৰ ভৰি দিলে আৰু এই কাৰ্যকৰী নকৰাৰ কাৰণে ভয়াৱহ হৈছে আৰু সেইকাৰণে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই পুনৰ সংকল্প লৈছোঁ যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ আজি চৰকাৰীভাৱেও অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ভাল হৈছে
কিন্তু প্ৰকৃত শ্ৰদ্ধাঞ্জলি কেতিয়া হ'ব যেতিয়া অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব অসমৰ জনসাধাৰণক ফলাফল দিয়া হ'ব সভাপতিগৰাকীৰ কথা বোলে যত্ন কৰিম অসম চুক্তিৰ ৰূপায়ণ এই ৰূপায়ণটো কেন্দ্ৰীয় চৰকাৰ বা অন্য চৰকাৰ প্ৰতিটো দলে কিন্তু প্ৰতাৰণা কৰি আছে তাৰপিছতো এইটো আন্দোলন চলি আছে দাবী উত্থাপন কৰি আহিছে কিন্তু ইয়াৰ পিছতো চুক্তিখন ৰূপায়ণ কৰা আজি শ্বহীদ দিৱস আজি শ্বহীদ দিৱসতো আপোনালোক কেনেদৰে সংকল্প লৈ পেলাই প্ৰায় অসম চুক্তিৰ প্ৰতিটো ৰূপায়ণ কৰাৰ কাৰণে আগবাঢ়ি যাব আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস আজিৰ এই পবিত্ৰ দিনটোত 860গৰাকী অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু একে সময়তে অসম আন্দোলনৰ নিৰ্যাতিতসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ চাওক তেখেতসকলে প্ৰাণ আহুতি দিছিলে জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এটা ঐতিহাসিক 6 বছৰীয়া আন্দোলন এখন চুক্তি আৰু চুক্তি হোৱাৰ পিছতো 39টা বছৰ 45টা বছৰ এটা জাতিয়ে ৰাজপথত চিঞৰি আছে 45টা বছৰত দিল্লী দিছপুৰত সকলো দলে শাসন কৰিলে সকলো দলৰে চৰকাৰ হ'ল প্ৰতিটো দলেই নিৰ্বাচনৰ আগত অসম চুক্তি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিলে কিন্তু প্ৰতিটো দলেই সেই প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হ'ল প্ৰতিটো দলেই সেই সদিচ্ছা নেদেখুৱালে আমাৰ হাতত বিকল্প দুটাই আছে আমি বাংলাদেশীৰ ওচৰত আঠুলৈ জীয়াই থাকিম নে জীৱনৰ শেষ মুহূৰ্তলৈকে বাংলাদেশীৰ বিৰুদ্ধে যুঁজি যাম আমি অসমত নিজৰ মাতৃভূমিত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিম নে আমি কোনোবা চৰকাৰে কিবা কৰিব নকৰিব বুলি হতাশ হৈ দাবীটো উত্থাপন কৰা বাদ দিম আমি সেই প্ৰথমটোৰ কাৰণে আগ্ৰহী নহয় আমি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিবলৈ ৰাজি নহয় আমি অসমত বাংলাদেশীৰ আধিপত্য বিস্তাৰ চাই থাকিবলৈ ৰাজি নহয় চৰকাৰ কাৰ আছে কাৰ নাই বেলেগ কথা যেতিয়ালৈকে ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মীৰ শৰীৰত শেষৰ বিন্দু তেজ থাকিব তেতিয়ালৈকে জাতীয় শ্বহীদসকলে দেখুৱাই যোৱা পথেৰে সৈতে আমি আগবাঢ়ি গৈ থাকিম তেতিয়ালৈকে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ স্বাৰ্থত আমি সংগ্ৰাম অব্যাহত ৰাখিম শ্বহীদসকলে আমাৰ এটা সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নিজৰ বৰ্তমানবোৰৰ বিসৰ্জন দি থৈ গৈছিল সেই বিসৰ্জন অথলে যাব নিদিওঁ এয়া আমি আপোনালোকক গোৱালপাৰাৰ পৰা দেখুৱালো পোনপটীয়া সম্প্ৰচাৰ অসমৰ মানুহৰ জীৱনতকৈ এটা লিখিছ তহঁতক মই কেতিয়া উৎসাহ নকৰোঁ মোমাই মোমাই ইয়াত তোমাৰ দায়িত্ব পালন কৰিছা সন্মুখত সতৰ ঘূৰিবলৈ ঘৰ নিৰ্মাণ নকৰি বনোৱাবিলাকক তুমি শুবলৈ দিছা আৰু নিজে শুই আছা মানুহৰ অসমত কোনো প্ৰয়োজন নাই